হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণিয়ে স্বাগতম জনালোঁ। আমি দুয়ো আহিছোঁ মন্দিৰলৈ, গণেশ মন্দিৰলৈ। আৰু আজি চানভিক লৈ প্ৰথমবাৰ গণেশ মন্দিৰ আহিছোঁ। এয়া গণেশ মন্দিৰ। এতিয়া ইয়াত ধূপ চাকি সকলো লোৱা হৈ গ'ল। এতিয়া আমি চাকি জ্বলাবলৈ আহিছোঁ। আৰু এয়া মই চানভিক লৈ আছোঁ। ভিডিঅ'টো আৰম্ভ কৰিছিল দুদিনমান আগতেই, কিন্তু আপলোডহে কৰিব পৰা নাছিলোঁ। আৰু বহুত দিন হ'ল ভিডিঅ' দিয়া হোৱাই নাছিলে মোৰ। মানে চানভিৰো ইমান গাটো ভাল নাছিলে আৰু ময়ো ব্যস্ত হৈ থাকোঁ তাইক লৈ। সেইকাৰণে ভিডিঅ'সমূহ কৰি ৰাখিছোঁ, কিন্তু আপলোডহে কৰিব পৰা নাই। আজি ভাবিলোঁ ভিডিঅ'খিনি কৰি ৰাখিছোঁ, আপলোড কৰোঁ আৰু এইখিনি মেমৰি হিচাপে থাকিও যাব। আমি ধুনীয়াকৈ ধূপ চাকি জ্বলাই সেৱা কৰিলোঁ। আৰু এয়া চানভিক পাপাকে লৈ আছে। আৰু এতিয়া আমি এইফালে অকণ আগবাঢ়ি ওলাই আহিছোঁ মন্দিৰৰ পৰা। পাৰটো খহাই দিলে ন? নাই খোৱা, এতিয়া পানী হয় নাই। এইটো চাইডে এখন পাৰটো খহাই দিলে। পানী হৈ আছে, খহাই দিয়া নাই। আগতে এইটো চাইড আৰু ওখ আছিলে। মন্দিৰতে অকণমান টাইম ৰখিলোঁ। আৰু এয়া আমাৰ চানভি দেখিছেনে? পাপাকৰ কোচতে সোমাই আছে। আৰু নেক্সট ডে আমি ঘৰলৈ আহিলোঁ। এয়া মই চানভিক লৈ আছোঁ। তাই টোপনি গ'ল মানে, আৰু ক'ৰবালৈ ওলালে অকণমান ক'ৰবালৈ ওলাই অহাৰ পিছতে তাই সদায় টোপনি যায়। আজিও এয়া টোপনি গ'ল। এতিয়া আমি আহি আছোঁ ঘৰলৈ বুলি। 5 মাহৰ পিছতহে চানভিক লৈ প্ৰথমবাৰ ঘৰলৈ আহিছোঁ আমি। তাৰ আগত তাই অহাই নাছিলে। আৰু আহি পেলাই এয়া এখন হোটেলত সোমালোঁ আৰু ভাবিছোঁ ইয়াতে চাহ একাপ খাই যাওঁ। এয়া চানভি ইয়াত এতিয়া সাৰ পালে, মোৰ কোচত আছে আৰু চাহ খাব লৈছোঁ আমি। গৰম গৰম চিংৰা, ৰসগোল্লাৰ ৰস আৰু একাপ গাখীৰৰ চাহ ধুনীয়াকৈ খালোঁ। আৰু খাই কৰি আহি পেলাই এয়া ঘৰ পালোহি। ঘৰত চানভিক ৱেলকাম কৰিছে আইতাকে। এয়া আমাৰ চানভি দেখিছেনে কেনেকৈ চাই আছে। আইতা দেই, আইতা 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 উঠা উঠা, মাকো উঠা, চবকে উঠাই দে। চানভি এয়া কি দিলে আইতাই? খাব নাই, মা হাতত দিলে চব নকলে নেকি? চানভি এইফালে চোৱা। পেহীক পাত্তাই দিয়া নাই। পেহীক পাত্তাই দিয়া নাই। যোৱা তাই ভাবিছে কি কৰিছে বাৰু। কি কৰিছে বুলিব। আমি ভিতৰ পালোহি। এয়া চানভিক ৱেলকাম কৰিছিলে যে। ধূপ চাকি চব আমাৰ ৰুমতে আছে এতিয়া। আৰু চানভি এতিয়া বিচনাত পূৰা খেলাত লাগি আছে দেউতাকৰ লগত। এয়া চাওক, বিচনাত ধুনীয়াকৈ পাৰি দিলোঁ। আৰু এয়া চানভিৰ পেহীয়েক দেই, ইমন পেহী, মানে আমাৰ খুৰাৰ ছোৱালী, তাই আছে। এয়া তাইক কোচত লৈ আছে। আৰু চানভিক দেউতাকে অকণমান মুখ লগা ভাঙি দিছে। এয়া মুখ লগা ভাঙি আছে চানভি। চানভিৰ মুখ লগা ভাঙিছে।
দুদিনমান হাজবেণ্ডৰ ঘৰতে থাকিলোঁ আৰু আজি মাহঁতৰ ঘৰলৈ আহিছোঁ আৰু এয়া ৱেলকাম কৰিবলৈ আহিছে ৰোজ বাটলৈ ইমানেই বতাহ দি আছে মই গাড়ীৰ পৰা নামি অকণমান ৰখিছোঁ আৰু তাই এয়া টোপনি পূৰা টোপনি আমাৰ ৰ'জে এয়া ধূপ চাকি জ্বলাই ফুল দি পূৰা ধুনীয়াকৈ আমাৰ চানভিক ৱেলকাম কৰিছে আৰু এয়া বৌ আছে লগত মানে ৰ'জে তাইক 4 মাহমানৰ পিছত দেখিছে একেবাৰে জন্ম হওঁতেই গৈছিলে যে তেতিয়াই দেখা তাৰপিছত দেখা নাই যে সেইকাৰণে পূৰা চাইছে তাইক এতিয়া এয়া বাটতে ৰখি আছোঁ আৰু আমি চানভিক দেখাই দি ভিডিঅ'টো এফালে দে মোক কৈ দিছে এফালে কৈ দিম এফালে নেলাগে কথা এটা কৈ দিম এফালে ভিডিঅ'টোত মই কথাটো কৈ দিবা না আইতা ফালে দেখাই দে অকণমান মোৰ ঠেং কিটা নুঠাবি এটা আমার ককা মাকে দেখাই দি তেনে আমার মা সবকে ভিডিঅ' কৰি দিছোঁ আকৌ ভিডিঅ'টো থাকি যাব হয়নে ৰ'জে ধুনীয়াকৈ চানভিক ৱেলকাম কৰিলে আৰু এতিয়া মই গিফ্ট এটা দেখাইছোঁ এয়া চানভিক ককাক আৰু আইতাকে দিছে বাতি এটাই চামুচ এখনে আৰু ভাবিলোঁ ভিডিঅ'টো কৰি ৰাখোঁ স্মৃতি হিচাপে থাকি যাব আৰু আজি হ'ল নেক্সট ডে আজি চানভিক অকণমান জলপান খুৱাই নিয়ম কৰিম বুলি ভাবিছোঁ মাহঁতৰ ঘৰতে যিহেতু দেউতা আৰু মায়ে বাতি আৰু চামুচ আনি দিছে সেইকাৰণে ধুনীয়াকৈ তাক তাতে অকণমান খুৱাই নিয়ম কৰি লৈছোঁ এটাই জলপান খাইছে প্ৰথমবাৰ লাগিছে মোক কলি যা খা দে খা দে তোমাক মামু বনাই খুৱাইছে মামীয়ে ন হয় মই খোৱালোঁ আৰু এতিয়া মামীয়েকে খুৱাইছে আৰু খুৰীয়ে খোৱালে পেহীয়ে খোৱালে ভিডিঅ' কৰা নহ'লে আৰু ইয়াৰ অকণমান ভিডিঅ' কৰা আছে সেয়াই আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ বাই